আজি তোমালোক হৈ যোৱা নেশ্যনেল মিটছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন চমুকৈ NMS পৰীক্ষাৰ মেণ্টেল এবিলিটি টেষ্টখন মই প্ৰথমে তোমালোকক কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম। চ' মই দুটা পাৰ্টত তোমালোকক আটাইখিনি কুৱেশ্যন দি দিম। চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি আহিলা নিশ্চয় ভালে হৈছে, কেনেকুৱা হৈছে তোমালোকে কমেণ্ট ছেকশ্যন জনাবা। আৰু মই এনচাৰখিনি দিব চেষ্টা কৰিম, কোনটো কেনেকৈ হ'ল এক্সপ্লেইনো কৰি দিম। লগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মই কৈছিলোঁৱে যে কনচেপ্ট আমি গুৰুত্ব দিয়াটো ইম্পৰ্টেণ্ট, সেয়ে কনচেপ্টৰ ওপৰত ভিত্তি কৰি আহিছে আমি পঢ়া প্ৰায় টপিকবিলাকে আহিছে, তোমালোকে নিশ্চয় যিসকল আগৰ পৰা জুনি আছে গমে পাইছা। আৰু চ' 90 নম্বৰৰ ভিতৰত আমি 90টাই যি পাৰিব লাগিব তেনেকুৱা নহয়, আমি পাছ কৰাৰ যিখিনি আছে সেই মাৰ্ক আটাইখিনি আহিছে। 2-3টা আমাৰ ইফাল সিফাল হ'লেও কথা নাই, বুজি পাইছা নহয় তোমালোকে কি ক'ব বিচাৰিছোঁ। আৰু কাট অফৰ ভিডিঅ' মই দিম, কিমান মাৰ্কছ পালে আটাইখিনি মই জনাই দিম। এতিয়া প্ৰশ্নটোলৈ আহিছোঁ, প্ৰশ্নখিনিলৈ আহিছোঁ, এক্সপ্লেইন কৰিম সকলোখিনি, এক্সপ্লেইন কৰি দেখাম কোনটো কিয় হ'ল। আৰু মোৰ মাজতো 2-এটা কিবা ইফাল সিফাল হ'ব পাৰে, গতিকে তোমালোকে সেইটো চাবা, ঠিক আছে। মই যিমানখিনি পাৰোঁ চেষ্টাই কৰিছোঁ শুদ্ধকৈ দিবৰ কাৰণে। প্ৰথম আছে 1 পৰা 5 নম্বৰ, ফাইণ্ড দ্য অড ৱৰ্ড আউট, মানে বিসদৃশ শব্দটো বাছি উলিওৱা। ইয়াত আপেল আছে, গোলাপ ফুল, পদুম ফুল আৰু ভেট ফুল, এইবিলাক পঢ়াইছোঁ তোমালোকক। গতিকে আপেলটো যিহেতু ইয়াত বাকীকেইটা ফুল হয়, আপেলটো যিহেতু ফল হয়, গতিকে ইয়াৰে এইটো হ'ব শুদ্ধ উত্তৰ। জানুৱাৰী, ফেব্ৰুৱাৰী, এপ্ৰিল আৰু আগষ্ট কিয় হ'ল? কাৰণ জানুৱাৰী 31 দিনীয়া, এপ্ৰিল 31 দিনীয়া, আগষ্ট 31 দিনীয়া মাহ হয়, আৰু ফেব্ৰুৱাৰীটো 28 বা 29 দিনীয়া হয়, গতিকে মিলা নাই বিটো। তাৰপিছত আছে কাণ, চকু, নাক আৰু ডিঙি। গতিকে চোৱা, আমি যিটো চেঞ্চ অৰ্গেন বুলি কওঁ সেইটো হৈছে চকু, কাণ, নাক, এইবিলাক হয় নহয়? চকু, কাণ, নাক, আৰু কিন্তু আমি ডিঙিটো নহয়, কাৰণ আমি চেঞ্চ অৰ্গেন মানে কোনবিলাক? যিটো আমি কাণেৰে শুনো হয় নহয়, চকুৰে দেখোঁ, নাকেৰে আমি কি কৰোঁ, এইকেইটা হৈছে আমি গম পাওঁ, মানে যিটো গম পোৱা সেইটো তোমালোকে জানা। ডিঙিটো ইয়াৰ ওলোটা হয়, মানে মিলা নাই। নেক্সট হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, কানাডা। গতিকে তোমালোকে দিছে এছিয়া, ইউৰোপ, আফ্ৰিকা ৰাখি মুখস্থই কৰিছে তোমালোকে। কানাডাখন কি হয়? কানাডাখন এখন হৈছে দেশ হয়, বাকীখন এখন মহাদেশ। এছিয়া, আফ্ৰিকা, ইউৰোপ, ওচেনিয়া, এণ্টাৰ্কটিকা, এইবিলাক পাই আহিছে তোমালোকে হয় নহয়? উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা। গতিকে কানাডা এখন দেশ হয়, বাকীখন মহাদেশ হয়। বুধ, শুক্ৰ, বৃহস্পতি এইকেইটা গ্ৰহ হয়। চন্দ্ৰটো হৈছে এটা কি বুলি ক'ম, উপগ্ৰহ, পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ, গতিকে এইটোত মিলা নাই। তাৰপিছত কৈছে তলত দিয়া প্ৰতিটো প্ৰশ্নৰ 4টা সংখ্যা দিয়া আছে, 4টা সংখ্যাৰ ভিতৰত 3টা সংখ্যা কিবা বিসদৃশ আছে, তোমালোকে উলিয়াব লাগে। ছাত্ৰ ছাত্ৰীসকল যেনেকুৱাকৈ NMS পৰীক্ষালৈকে মই যিমানখিনি হেল্প কৰোঁ, নিশ্চয় তোমালোকে উপকৃত হৈছে যিসকল আগৰ পৰা আছা। তেনেকুৱাকৈ মই আকৌ তোমালোকক হেল্প কৰিবৰ কাৰণে সাজু। তোমালোকক বছৰেকীয়া পৰীক্ষাত এটা ভাল মাৰ্কছ দিবৰ কাৰণে আমি চেষ্টা কৰিম, আৰু কৰিও আছোঁ। তোমালোকৰ বাবে এটা কোৰ্চ লৈ আছোঁ, মাত্ৰ 100 টকা। আমাৰ কোৰ্চৰ দামটো এইটো কাৰণে কমাই দিয়া হৈছে যাতে দুখীয়া মধ্যবিত্ত ছাত্ৰ ছাত্ৰী আমাৰ কোৰ্চত আহিব পাৰে। গতিকে আমি চিট একেবাৰে কম ৰাখিছোঁ, গতিকে কোনো ছাত্ৰ ছাত্ৰী জইন হ'লে হ'ব পাৰিব, ঠিক আছে। নেক্সট 385, 594, 176 আৰু 427 কি হয়? আমি যদি চাওঁ তেতিয়াহ'লে এই গোটেইকেইটা সংখ্যাকে, যিটো 6 নম্বৰ যিটো আছে, এই গোটেইকেইটা সংখ্যাকে আমি দেখা পাইছোঁ হৰণ যায়, ঠিক আছে। 11ৰে হৰণ যায়, গোটেইকেইটা সংখ্যাকে 11ৰে হৰণ যায়, কিন্তু 427টো 11ৰে হৰণ নাযায়। গতিকে তোমালোকক এইবিলাক পাই আহিছা। নেক্সট হ'ল 17, 15, 13 আৰু 11, যিটো 6 নম্বৰ। ইয়াত দেখা পাইছা 15টো এটা যৌগিক সংখ্যা হয়, অৰ্থাৎ মৌলিক সংখ্যা নহয়, ঠিক আছে, অৰ্থাৎ প্ৰাইম নাম্বাৰ নহয়, কাৰণ 17টোক ভাগ কৰিব নোৱাৰি, 13টোক ভাগ কৰিব নোৱাৰি, 11টোক নোৱাৰি, 15ক পাৰি 3 5 গুণ 15। মই আকৌ কৈছোঁ 2-এটা তোমালোকৰ ইফাল সিফাল হ'বও পাৰে মই দিয়াত, বা তোমালোকৰ মতে মিলিব পাৰে, গতিকে সেইখিনি তাতে তোমালোকে ইমান চিন্তা কৰিব নালাগে। 2-এটা মোৰ ইফাল সিফাল হ'ব পাৰে, ঠিক আছে। তোমালোকে নাভাবিবা যে মই গোটেইখিনি দিছোঁ, মই শুদ্ধ হৈছোঁ, কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ কিন্তু শুদ্ধকৈ দিবৰ কাৰণে, ঠিক আছে। 8 নম্বৰ হৈছে 37, 45, 49 আৰু 65। গতিকে এইকেইটাৰ ভিতৰত কোনটো হ'ব? বাকীকেইটা একে দেখা পাইছে, 45, 49 আৰু 65 7ৰে মানে কি হয়? এইকেইটা হৈছে যৌগিক সংখ্যা, 37টো এটা মৌলিক সংখ্যা, গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 9 নম্বৰটো হৈছে 140, 240, 320 আৰু 440। গতিকে আমি এইকেইটা যদি চাওঁ তেতিয়াহ'লে গোটেইকেইটা সংখ্যাকে আমি 4ৰে হৰণ কৰিব পাৰোঁ, ঠিক আছে। গোটেইকেইটা সংখ্যাকে আমি 4ৰে হৰণ কৰিব পাৰোঁ, কিন্তু আমি যিটো 9টোক কৰিব নোৱাৰোঁ, আৰু 16ৰেও যায়, বাকীকেইটা সংখ্যা 16ৰে হৰণ যায়, কিন্তু এটোক আমি 16ৰে হৰণ কৰিব নোৱাৰোঁ, ঠিক আছে। তোমালোকৰ এক্সপ্লেইন বেলেগ হ'ব পাৰে, তোমালোকে কিবা এক্সপ্লেইন পালে তোমালোকে কমেণ্ট ছেকশ্যন জনাই দিবা, ঠিক আছে, মই পিন কৰি দিম। 10 নম্বৰ প্ৰশ্নটো আছে, কি আছে? 284, 1592, 3756, আৰু ইয়াত কি হ'ব? ইয়াত দেখা পাইছা তোমালোকে বাকী সংখ্যাকেইটা 2ৰে হৰণ যায়, কিন্তু ডিটোক হৰণ নাযায়, গতিকে আমি ডিটোৱে শুদ্ধ হিচাপে
ল'ম ঠিক আছে 10 নম্বৰটো বা এনেকুৱাকৈ চাব পৰা বাকীকেইটা সংখ্যাক 4ৰেও হৰণ যায় কিন্তু ডিটো হৰণ নাযায় গতিকে তেনেকুৱাকৈ চালে আমি 10 নম্বৰৰ ডিটো শুদ্ধ উত্তৰ পাম তাৰপিছত নেক্সট হৈছে তোমালোকৰ ইয়াত গছ যদি অৰণ্য হয় হাঁহ কি হ'ব গছ যদি অৰণ্য হয় যে গছ অৰণ্যত গছ থাকে হাঁহ ক'ত থাকে পথাৰত থাকে গতিকে বিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে 12 নম্বৰ প্ৰশ্নটো হৈছে যদি কি আছে খাদ্য যদি পেট হয় অৰ্থাৎ ফুড যদি ষ্টমাক হয় ইন্ধন কি হ'ব আমি খাদ্য খাওঁ পেটৰ কাৰণে হয় নহয় আমাৰ ভোকৰ কাৰণে বা পেটত যায় গতিকে ইন্ধনবিলাক ক'ত যায় ইন্ধন কিহৰ প্ৰয়োজন হয় ইঞ্জিনৰ কাৰণে লাগে ঠিক আছে ইন্ধন ইঞ্জিনৰ কাৰণে লাগে তাৰপিছত ইন্ধন মানে আমি যেতিয়া পেট্ৰল ডিজেল সকলো কথা কৈছে আৰু যদি বেংক ৰিভাৰ হয় নদীৰ পাৰ যদি নদীত থাকে তেতিয়া উপকূলত কি থাকে সাগৰ কোচবিলাক ক'ত থাকে সাগৰত থাকে গতিকে চিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হ'ল জাহাজ যদি সাগৰত থাকে উট ক'ত থাকে মৰুভূমিত থাকে এইবিলাক কমন পঢ়াই আহিছিলোঁ মই এইবিলাক প্ৰায় কমনে পৰিছে লেডাৰ যদি কবলাৰ হয় অৰ্থাৎ চামৰা মুচিয়ে কাম কৰে চামৰাৰ তেতিয়াহ'লে উট মানে কাঠমিস্ত্ৰীয়ে কাঠৰ কাম কৰিব কাৰ্পেণ্টাৰ হয় নহয় তাৰপিছত আছে 16 নম্বৰ প্ৰশ্নকেইটা চোৱা এইবিলাক তোমালোক মই কিমান প্ৰেক্টিছ কৰিছোঁ আৰু একেবাৰে কমন পৰিছে চোৱা আমি কেনেকৈ 19 পালোঁ 19টো মাজত ইয়াত আমাক মানে মাজৰ প্ৰশ্নটোক চিনটো উলিয়াব লাগে তোমালোকে চোৱাচোন ইয়াত বস্তু এটা চাবা ইয়াত চব 5 3 কিমান হ'ব 8 হ'ব ন 16 নম্বৰটো চোৱা এবাৰ মই এক্সপ্লেইন কৰি দিছোঁ 5 3 8 এনেকৈ কৰিব পাৰা তোমালোকে 5 3 গুণ 15 5 3 গুণ 15 তাৰপিছত 15 4 কিমান হ'ব 19 হ'ল এইবিলাক 7 5 গুণ 35 35 6 কিমান হ'ব 41 হ'ব তেতিয়া এইটো চোৱা 6 4 গুণ কিমান 6 4 গুণ 24 6 4 গুণ 24 24 5 কিমান হ'ব 24 29 হ'ব গতিকে কিমান হ'ব যদি এই 5 9 গুণ 45 45 5 9 15 15 4 19 হয় 7 5 গুণ 35 35 6 কিমান হ'ব 41 হ'ব কাৰণ এইটো 6 4 গুণ 24 24 5 কিমান পাওঁ 29 পাওঁ নিশ্চয় গম পাইছা তোমালোকে তাৰপিছত 17 নম্বৰ প্ৰশ্নটো চোৱা 17 নম্বৰটো চাবা হা 17টো কি দিয়া আছে 3 5 7 9 11 13 দিয়া আছে এতিয়া চোৱা 8 কেনেকৈ পালো 3টো স্কোয়াৰ কৰিছো চাবাচোন একদম ভালদৰে চাবা এই 3টো যে আছে 3 স্কোয়াৰ কৰোঁতে কিমান পাব 3 3 গুণ 9 9 পৰা 1 বিগ কৰা কিমান হ'ব 8 হ'ব 8 আছে 8 আছে এবাৰ 5টো কৰা 5টো স্কোয়াৰ কৰা 5 5 গুণ 25 25ৰ পৰা 1 বিগ কৰিলে কিমান হ'ব 1 যোগ কৰা এবাৰ 1 যোগ কৰিলে কিমান হ'ব সৰি এইটো 3 3 9 9 পৰা 1 বিগ কৰিলে 8 হ'ব তে 9 পৰা 1 বিগ কৰিলে 8 হ'ব 5 5 গুণ 25 25 1 কিমান হ'ব 26 অৰ্থাৎ প্ৰথমটো বিগ কৰিছে দ্বিতীয় যোগ কৰিছে আকৌ এইটো 7টো বিগ কৰাচোন 7 7 গুণ কিমান হ'ব 49 49 1 বিগ কৰিলে কিমান হ'ব 48 ঠিকে আছে 48 9টো চোৱা 9টো এবাৰ যোগ কৰিব লাগিব এটা বিগ এটা যোগ 9 9 গুণ 81 81 1 কিমান হ'ব 82 যোগ কৰিলো তাৰপিছত 11টো চোৱা 11 11 121 121ৰ লগত আগতো যোগ কৰিছে বা বিগ কৰা 1 ঠিক আছে 121ৰ লগত 1 বিগ কৰিলে কিমান হ'ব 120 আছেনে 120 আছেনে চোৱা গতিকে 120 নাই গতিকে 120 হ'ব আনসাৰ বুজি পালা তোমালোকে গতিকে আনসাৰটো কি হ'ব 120 মই এক্সপ্লেইন কৰি দিছোঁ কিছুমানে ক'ব পাৰে যে এইটো কেনেকৈ হ'ল ঠিক আছে নেক্সট চোৱা 18 নম্বৰ প্ৰশ্নটো চোৱা 18টো কি আছে 5 4 5 আৰু 4 যোগ কৰা 5 আৰু 4 যোগ কৰিলে কিমান পাবা 9 পাবা 9 আছে এবাৰ 5 আৰু 4 পূৰণ কৰা 5 4 গুণ কিমান হ'ব 20 আছে গতিকে 20 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 8 কিমান হ'ব 3 যোগ 8 8 3 কিমান হ'ব 11 এবাৰ 8 আৰু 3 পূৰণ কৰা 3 পূৰণ 8 8 3 কিমান হ'ব 24 হ'ল তাৰপিছত 9 4 কিমান 9 যোগ 4 4 9 কিমান হ'ব 13 হ'ব 13 আছে এবাৰ দুটা পূৰণ কৰা 9 পূৰণ 4 4 9 কিমান হ'ব সৰি কি কৰিলো 1 মিনিট 5 4 গুণ 20 3 8 গুণ 24 9 4 গুণ 36 গতিকে এনসাৰ দিয়াত মই দিয়াতে ভুল হৈ আছে ইয়াত মানে হেৰিটোত ইয়াত হ'ব 36 হ'ব এনসাৰ ঠিক আছে কোনোবাই ফটক চাব 36 হ'ব দে এনসাৰ বিটো হ'ব শুদ্ধ উত্তৰ কিয় গম পালা কাৰণ 9 4 গুণ 36 হ'ব 9 4 13 9 4 গুণ 36 বিটো হ'ব শুদ্ধ উত্তৰ 19 নম্বৰ প্ৰশ্ন চোৱা এইটো কেনেকৈ হ'ল ঠিক আছে এইটো কেনেকৈ হ'ল 1 2 কিমান হ'ব 3 1 2 3 হ'ব 19 নম্বৰটো চাবা অলপমান এটা অলপ ক্ৰিটিকেল আছে মই তথাপিতো বুজাই দিম তোমালোকক চাবা 1 আৰু 2 পালো 1 2 চোৱাচোন এইটো মই আৰু এটা চিষ্টেমত কৰি দিছোঁ বাৰু ইয়াত কিমান আছে 1 আছে
চোৱা প্ৰথম 11 ৰং 11 কিমান হ'ব 11 ৰং 11 121 আৰু ওপৰত 1 আছে 1 1 গুণ 1 হ'ব 11 121 পে 1 বিগ কৰিলে 120 120 আছে আমি এটো চালে নহব বাকিটো মিলে নিমিলে চাব লাগিব 7 7 গুণ কিমান হ'ব 49 তাৰ পিছত 2 2 গুণ কিমান হ'ব 4 49 4 গেলে 45 হ'ব ঠিক আছে মিলিছে গতে মিলিছে তেতিয়া হলে ওপৰটো কি হ'ব 5 5 গুণ 25 ডাঙৰটোৰ পৰা কি কৰিবা 25 কৰিবা 3 3 গুণ কিমান হ'ব 9 হ'ব 25 9 গেলে কিমান হ'ব 17 হ'ব 15 পৰা 9 গেলে 17 হয়নে 9 9 18 তাৰপিছত 17 হ'ব অৱশ্যে 1 মিনিট দেই সৰি 25 পৰা 9 গেলে 16 হে হ'ব নহয় 10 গেলে 17 হ'ব গতিকে 25 পৰা 9 গেলে কিমান হ'ব 16 হ'ব অৰ্থাৎ এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে গম পালা এটো মই চিন দিছো এটো নহয় এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত এটো কিমান হ'ব এটো চোৱা 4 আৰু 9 আছে 4 আৰু 9 থাকিল ন কিমান হ'ব 4 4 গুণ 16 9 9 গুণ 81 এটো বাদ দিয়া এনেকুৱা কৰা 2 2 গুণ 4 9 মানে 3 3 গুণ 9 অৰ্থাৎ এই 2 আৰু 3 পূৰণ কৰা 2 3 গুণ 6 পাবা অৰ্থাৎ তোমালোকে এটো 4 আৰু 9 কেনেকৈ পালা 2 2 গুণ 4 2 দুটা পূৰণ কৰিলে 4 পাবা প্লাস 3 3 গুণ 9 2 3 2 আৰু 3 পূৰণ কৰিলে 6 পাবা এবেলা 9 মানে কিমান 3 3 গুণ 9 16 মানে 4 4 গুণ 16 আৰু 6 6 কিমান হ'ব 12 হ'ব মানে এই দুটা কৰিলে তাৰ পিছত এনসাৰ এটো নেক্সট কি হ'ব 16 4 4 গুণ 16 4 4 গুণ 16 ইয়াত কি পূৰণ কৰিলে 20 পাম ইয়ালত কি কৰিলে 25 হ'ব 25 হলে কিমান হ'ব 25 5 হ'ব 4 5 গুণ 20 হ'ব গতে এনসাৰটো কোন হ'ব এনসাৰটো হ'ব D2 কাৰণ ইয়াত যদি মই 25 কৰি দিও তেতিয়া কিমান হ'ব এবেলা 4 4 16 এবেলা 5 5 25 5 হ'ব যে 4 5 গুণ 20 হ'ব গতে 20 4 5 গুণ 20 ৰবা 4 5 গুণ 20 20 আছে গতে ইয়াত 25 কৰি ল'ব লাগিব গতে 20 আছে যেতিয়া 25 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট আহিল 21 নম্বৰ প্ৰশ্নটো 1 2 3 4 দি আছে ইয়াত পৰামৰ্শ বেমাৰ চিকিৎসক চিকিৎসা আৰু আৰোগ্য প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথম বেমাৰ হ'ব লাগিব অৰ্থাৎ 2 টো প্ৰথম হ'ব 2 টো বেমাৰৰ পিছত চিকিৎসকৰ ওচৰলৈ যাব লাগিব 3 টো তৃতীয় হ'ব চিকিৎসকে কি কৰিব চিকিৎসা কৰিব 4 টো তাৰ পিছত হ'ব 4 টো পিছত পৰামৰ্শ দিব এটো হ'ব তাৰ পিছত পৰামৰ্শ দি পালন কৰিলে আৰোগ্য হ'ব বেমাৰ ভাল হ'ব গতে বিটো হ'ব শুদ্ধ উত্তৰ একাধিক ক্ৰমে তাৰ পিছত কি হ'ব শাস্তি কাৰাগাৰ গ্ৰেপ্তাৰ অপৰাধ পত অপৰাধ কৰিব লাগিব 4 নম্বৰটো ফাজ হ'ব বাকি এই দুটা নহয় কাৰণ 4 নম্বৰটোহে ফাজ হ'ব লাগিব তাৰ পিছত অপৰাধ কি হল প্ৰথমটো অপৰাধ তাৰ পিছত কি হ'ব অপৰাধৰ পিছত গ্ৰেপ্তাৰ কৰিব গতে 3 নম্বৰটো দ্বিতীয় হ'ব 3 নম্বৰ দ্বিতীয় তাৰ পিছত গ্ৰেপ্তাৰৰ পিছত কি কৰিব গ্ৰেপ্তাৰৰ পিছত ৰায় দিব আদালতে গ্ৰেপ্তাৰ কৰিলে তাৰ ৰায় দিব ৰায় পিছত কি হ'ব ৰায় পিছত কাৰাগাৰলৈ নিব কাৰাগাৰৰ পিছত শাস্তি পাব অৰ্থাৎ আমি যদি চাও তেতিয়াহলে 22 নম্বৰৰ এটো হ'ব সিটো হ'ব শুদ্ধ উত্তৰ সিটো চাবা একবাৰ এক্সপ্লেইন কৰি চালে হ'ল সিটো হ'ব শুদ্ধ উত্তৰ 23 নম্বৰ অধ্যয়ন চাকৰি পৰীক্ষা উপাৰ্জন আৰু আবেদন কৰা ঠিক আছে অধ্যয়ন তাৰ পিছত কি আছে অধ্যয়ন চাকৰি পৰীক্ষা উপাৰ্জন আবেদন ইয়াত প্ৰথম কি হ'ব প্ৰথমটো আমি অধ্যয়ন কৰিব লাগিব পঢ়িব লাগিব পৰীক্ষাৰ পিছত আমি পৰীক্ষা দিব লাগিব পঢ়াৰ পিছত পৰীক্ষা দিব লাগিব পৰীক্ষা দিয়াৰ পিছত আমি আবেদন কৰিব পাৰিম আবেদন কৰিলে চাকৰি পাম চাকৰি পালে উপাৰ্জন কৰিম গতিকে কোনটো হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত ইয়াতো একেটা প্ৰথম হৈছে জনসংখ্যা বৃদ্ধি হলেহে কি হয় জনসংখ্যা বৃদ্ধি হলে নিবনুৱা সমস্যা বাঢ়ে ঠিক আছে নিবনুৱা সমস্যা এটো 1 নম্বৰ প্ৰথম লিখিবা এটো 2 নম্বৰ বাৰু এইবিলাক কথা নাই ইয়াত এনসাৰ দি আছে গতিকে জনসংখ্যা বৃদ্ধি তাৰ পিছত নিবনুৱা তাৰ পিছত নিবনুৱাৰ পিছত নিবনুৱা বৃদ্ধি হলে দৰিদ্ৰতা হ'ব দৰিদ্ৰতা হলে বেমাৰ হ'ব বেমাৰ হলে মৃত্যু হ'ব গতিকে আমি যে চাও বিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে মৃত্যু শেষত হ'ব 3 নম্বৰ মৃত্যু হ'ব ওকে মা এটো আগতেও আহি যোৱা প্ৰশ্ন এটো প্ৰথম কি হ'ব প্ৰথম শিশুৱে প্ৰথম 2 নম্বৰ হ'ব শিশুৱে কি কৰিব কান্দিব 4 নম্বৰ শিশুৱে কান্দিলে মাকে ল'ব 1 নম্বৰ তাৰপিছত 2 4 1 পালো তাৰ পিছত কি হ'ব গাখীৰ খুৱাব মাকে 3 নম্বৰ আৰু শেষত শিশুৱে হাঁহিব অৰ্থাৎ 5 নম্বৰ গতিকে বিটো হ'ব শুদ্ধ উত্তৰ ইয়াত 26 নম্বৰ প্ৰশ্নটো ডিটো হ'ব কিয় বাকি কিটাক তোমালোকে ইয়াত বি লিখোতে ইয়াত ষ্টেট লাইন আছে এইচ ষ্টেট লাইন আছে এলৰ ষ্টেট লাইন আছে ওটো কাৰ্ভ হয় ঠিক আছে মানে ঘূৰণীয়া ইয়াত তোমালোকে এটোৱে হ'ব এনসাৰ কাৰণ বাকি কিটা ইয়াত ভিটো এনেকুৱা আছে দুটাত এনেকুৱা আছে দুটা এনেকুৱা হ'ব এটো হ'ব চাই এটো নহয় গতিকে এটো এনেকুৱাকে আছে নহয় তাৰ পিছত নেক্সট কোনটো হ'ব
ইয়াত সমানে ভাগ কৰিছে বৃত্তটো ইয়াতো সমানে ভাগ কৰিছে ইয়াতো সমানে ভাগ কৰিছে ইয়াত সমান ভাগ হোৱা নাই গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ 29 নম্বৰ তোমালোকে চোৱা বাকি কিটাত চোৱা এই ফুটটো আছে দুটাৰ মাজত আছে ইয়াত তিনিটাৰ মাজত আছে চোৱা তিনিটাৰ মাজত আছে গতিকে ইয়াত হ'ব 29 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ 30 নম্বৰ ডিটো শুদ্ধ হ'ব কাৰণ তোমালোকে দেখা পাইছা এই দুটা একে নিচিনাকে আছে এই দুটা একে নিচিনাকে আছে গতিকে মই যদি চাও এটোৱে মই ইয়াত শুদ্ধ পাইছো তোমালোকে চাবা কোনটো হয় আজিয়ে নহক বাকি 26 31 নম্বৰৰ পৰা মই অলপ পিছতে তোমালোক কৈ দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জয়েন হ'লে সোনকালে এছএমএছ কৰিবা ঠিক আছে নেক্সট মই বাকি হিন্দি জনাই ভিডিঅ' এটা ভিডিঅ'ত লাষ্ট শেষ কৰি দিম এমএটি পেপাৰ আৰু এছএটি পেপাৰ আলোচনা কৰিম